ধুবুৰীত অনলাইন ট্ৰেডিঙত বিনিয়োগৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি আৰক্ষীৰ জালত শংকৰ কুমাৰ বিশ্বাস। এমাহত টকা ডাবল বুলি কৈ বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল টকা। পূৰ্বে শংকৰ কুমাৰ বিশ্বাসৰ বিৰুদ্ধে ধুবুৰীত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে। ধুবুৰী আৰক্ষীয়ে গভীৰ নিশা অভিযান চলাই অনলাইন ট্ৰেডিঙত বিনিয়োগ সম্পৰ্কীয় শংকৰ কুমাৰ বিশ্বাসক আটক কৰে। ধুবুৰী চহৰত ঘৰ ভাড়া থাকি চলাই গৈছিল এই কাৰ্য। ধন উভতি বিচাৰি শংকৰ কুমাৰ বিশ্বাসৰ ঘৰত ৰাইজৰ ভিৰ। ধুবুৰী সদৰ আৰক্ষীয়ে সদৰি কৰা অনুসৰি আটকাধীন ব্যক্তিজন গৌৰীপুৰ থানাৰ অন্তৰ্গত দাওভাঙ্গীৰ শংকৰ কুমাৰ বিশ্বাস। শংকৰ কুমাৰ বিশ্বাস ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত এটা ভাড়াঘৰত থাকি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰাৰ সন্দেহত আৰক্ষীয়ে নিশা আটক কৰি থানালৈ লৈ আনে আৰু অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ধুবুৰীৰ পৰা মিজানুৰ ৰহমান খানৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। এখেতে একচুৱেলি ফৰেষ্টত চাকৰি কৰিছিল। ফৰেষ্টত চাকৰি কৰি আমাৰ ঘৰত গৈছিল যে আপুনি যদি আমাৰ এটা কোম্পানী লৈ আহিছে, আমি গম নাপাওঁ কি কোম্পানী। আমি জানো যে মানুহজন ফৰেষ্টত চাকৰি কৰে, চাকৰি কৰা মানুহ, এটা ভাল এটা তাৰ এটা ৱেট আছে, যিহেতু গভ চাকৰি কৰে। গাড়ী চাড়ী লৈ গৈছে আমাৰ ঘৰত যে এনেকুৱা এটা কোম্পানী আছে, কোম্পানীত যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৰি দিব আপোনাক মাহে মাহে। কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট। হ্যাঁ, ধুবুৰীতে কৰিছে। তাৰপিছত আমাক প্ৰথমতো মই এগ্ৰী হোৱা নাছিলোঁ, পিছত মোক বহুত প্ৰলোভন দেখুৱালে। আৰু এজন হালাগুৰাৰ প্ৰিন্সিপাল দিনেশ চন্দ্ৰ ৰায় আৰু এজন আছে ৰফিকুল ইছলাম, এই তিনিওজনে চাকৰি কৰে। তো মই ভাবিলোঁ চাকৰি কৰা মানুহ আৰু এজন হালাগুৰা হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল, এওঁৰ এটাতো ভাল এটা কি আছে নহয়, এটা তিনিওজনে একেলগে আহিছে মোৰ ঘৰত যে আপুনি এইটো সোমাওক, এইটো আপোনাৰ ফিউচাৰ আছে, আপুনি যে বেকাৰ ল'ৰা, ইয়াত যদি টকা লগাই আপোনাৰ মাহে মাহে এটা ৩০-৩৫ হাজাৰ টকা ধুনীয়াকৈ আহিব। নাই, মই ১ টকা পোৱা নাই। তাৰপিছত কি আজি প্ৰায় ১ বছৰমান হ'ল। মই দিছিলোঁ প্ৰায় ৫ লাখ টকা দিছিলোঁ, ১ টকা দিয়া নাই। আৰু ধুবুৰীৰ পৰা শুনা মতে বহুতৰ পৰা লৈছে, মাহে মাহে টকা সোমাব বোলে। নাই, কোম্পানীৰ লছ হৈছে, কোম্পানী অমুক হৈছে আজি। আৰু এখেতে প্ৰতি মাহে ডুবাই যায়, থাইলেণ্ড যায়, এইবোৰ লৈ। তো মই এটা মিডিয়াৰ সন্মুখত ক'ব বিচাৰোঁ যে চাকৰি কৰা মানুহ, এজন হ'ল ফৰেষ্টাৰ, এজন হ'ল টিচাৰ আৰু এজন হ'ল প্ৰিন্সিপাল। এতিয়াও চাকৰি আছে দুজনৰ, এজন ছাছপেনশ্যনত আছে বুলি মই শুনা পাইছোঁ। এওঁ হ'ল শংকৰ বিশ্বাস বোলে, ফৰেষ্টৰ পৰা ছাছপেনশ্যনত আছে, এইটো মই শুনা পাইছোঁ। আৰু ৰফিকুল ইছলাম, এওঁ কণ্ট্ৰেকচুৱেল চাকৰি কৰে, কম্পিউটাৰ টিচাৰ। ধুবুৰীৰ পৰা কয় কোটি টকা মান সংগ্ৰহ কৰিছে মই শুনা মতে। হ্যাঁ, আজি আৰক্ষী উঠাই লৈ আহিছে, ৰাতি উঠাই লৈ আহিছে। মই ভুক্তভোগী, মই চাফাৰাত। মই ক'ব বিচাৰোঁ, এটাই ক'ব বিচাৰোঁ যে এই যিমানবোৰ চিট ফাণ্ড আছে, যিমানবোৰ এই যে বেকাৰ মানুহবিলাকক প্ৰলোভন দি এই যে টকাবিলাক যে লুট কৰি আছে বিভিন্ন নাম দি, আজি এখেতে দিছে টাইটেন কেপিটেল মাৰ্কেট। এখেতে ইয়াৰ আগত এটা কৰিছিল ক্ৰাউড ওৱান বুলি কয়, আমি গম নাপাওঁ। ক্ৰাউড ওৱান কৰি এখেতে চাকৰি কৰা মানুহ চৰকাৰী পাৰ্মিশ্যন নলৈ কেনেকৈ ডুবাই যাব পাৰে, কেনেকৈ থাইলেণ্ড যাব পাৰে। মই সেইকাৰণে মই চৰকাৰক আবেদন কৰিব বিচাৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবকো ক'ব বিচাৰোঁ যে ছাৰ, আপোনালোকে এইটো এটা বিহিত ব্যৱস্থা লওক, এইটো এটা